যদি তোমালোকৰ ইমানেই যদি মৰম দয়া থাকিলহেঁতেন, যদি তোমাৰ ভাইচেৰা হ'লহেঁতেন, তোমাৰ যেতিয়া সত্ৰৰ মাটি দখল কৰে, যেতিয়া মঠ মন্দিৰত দখল কৰে, যেতিয়া মঠ মন্দিৰৰ মূৰ্তি ভাঙে, যেতিয়া মন্দিৰৰ আগত গৰু মাংস পায়, তেতিয়া তোমাৰ এই গৰীয়ামূৰীয়া সমাজ ক'ত শুই থাকা? চৰকাৰ ইষ্টদেৱতা নন্দী বাবা, শিৱৰ বাহন নন্দী বাবাক হত্যা কৰি ভক্ষণ কৰিব, ভগৱান শ্ৰীকৃষ্ণৰ বাহন আমাৰ গৌ মাতাক হালাল কৰি ভক্ষণ কৰিব, বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম আল্লাহু আকবাৰ বুলি কৈ হালাল কৰিব, ভক্ষণ কৰিব, আৰু আমাক সিহঁতে সেই হাতেৰে পানী খুৱাব আহিব, আমাৰ মঠ মন্দিৰত সোমাবলৈ চেষ্টা কৰিব বা মঠ সোমাব, সেইটো আমি কেতিয়াও সহ্য কৰিব আমি নোৱাৰোঁ। যদি কোনোবাই পাৰে, মই বিশেষকৈ নোৱাৰোঁ, আৰু কোনো সৎজন সৎ ব্যক্তি সাধাৰণতে সনাতনী যি নিষ্ঠাৰে সনাতন ধৰ্ম পালন তেওঁলোকেও নোৱাৰে বুলি। এই যে হিন্দু মুছলিমৰ যিটো ইছ্যু আছে, আপোনাৰ মতে এইটো কেনেধৰণেৰে ইয়াক সমাধা কৰিব পৰা যাব? চাওক, আজি মোৰ বজৰংগী ভাইসকলক এই কামাখ্যা আউটপোষ্টৰ পৰা ধৰি লৈ গৈ এতিয়া মালিগাঁও থানাত এতিয়ালৈকে মানে বহাই ৰাখিছে। কিয়? কাৰণ তেওঁলোকে আমাৰ নন্দী বাবা, আমাৰ গৌ মাতৃক হত্যা কৰি ভক্ষণ কৰে। আমি তেওঁলোকৰ হাতৰ আমি পানী গ্ৰহণ কৰোঁ আমি নিবিচাৰোঁ। প্ৰথম কথা, অসমত জীয়াৰী বোৱাৰীক বিভিন্ন সময়ত ইছলাম মজহবধাৰীসকলে হত্যা, ধৰ্ষণ, ভূমি দখল, সত্ৰ দখল, নামঘৰ দখল, সত্ৰৰ ভূমি সকলো দখল কৰি তহজ নহজ কৰি আছে। আজি কামাখ্যা ভূমিত আমি সৌহিতা দেখিবলৈ পালোঁ, শুনিবলৈ পালোঁ, এই তীৰ্থভূমিত এই মা কামাখ্যা ভূমিৰ মহামুচি মেলাৰ সময়ত ইছলাম মজহবধাৰীয়ে পানী বিলাব আছে। তেওঁলোকে কয় আমাক কাফেৰ তোমালোকে কিয় পানী দিব লাগে? আমি যদি কাফেৰ হয়, কাফেৰক হত্যা কৰা। যদি তোমালোকৰ ইমানেই যদি মৰম দয়া থাকিলহেঁতেন, যদি তোমাৰ ভাইচেৰা হ'লহেঁতেন, তোমাৰ যেতিয়া সত্ৰৰ মাটি দখল কৰে, যেতিয়া মঠ মন্দিৰত দখল কৰে, যেতিয়া মঠ মন্দিৰৰ মূৰ্তি ভাঙে, যেতিয়া মন্দিৰৰ আগত গৰু মাংস পায়, তেতিয়া তোমাৰ এই গৰীয়ামূৰীয়া সমাজ ক'ত শুই থাকা? চৰকাৰক মই সুধিবলৈ বিচাৰোঁ, অসমৰ মানুহে হিমন্ত বিশ্ব যদি হিন্দুত্ববাদ কৰিব আছে কৰক, যদি ৰাজনীতি কৰিব আছে হিন্দুত্ববাদ আহিলে ৰাজনীতি নকৰিব। আজি আমাৰ এই বজৰং দলৰ, মই এজন বজৰংগী 1993 বছৰ মই কৰ সেৱক আছিলোঁ, আজি মোৰ বজৰংগী ভাইসকলক এই কামাখ্যা আউটপোষ্টৰ পৰা ধৰি লৈ গৈ এতিয়া মালিগাঁও থানাত এতিয়ালৈকে মানে বহাই ৰাখিছে। কিয়? তেওঁলোকে কি অপৰাধ কৰিছে? তেওঁৰ অপৰাধ এইটোৱেই যে তোমালোকে ইয়াত পানী দিব নালাগে, তোমালোকে আমাক কাফেৰ বুলি কোৱা। তোমালোকে যদি সনাতনলৈ উভতি আহিব লাগে, তো উভতি তোমাৰ গেৰুৱা বস্ত্ৰ পিন্ধিছে বুলি আমি শুনিবলৈ পাইছোঁ। সেই বস্ত্ৰ পিন্ধি তোমালোকে আমাৰ মানুহক, তপ জপ কৰা মানুহক তেওঁলোকে মানে পানী খুৱাই যি পবিত্ৰতা মানে অপবিত্ৰ কৰিবলৈ তেওঁলোকে বিচাৰে। কিয় চৰকাৰে বুজি নাপায়? কিয় আৰক্ষী প্ৰশাসনে বুজি নাপায়? কিয় আমাৰ বজৰংগীসকলক এৰেষ্ট কৰে? কিয় তেওঁলোকে কোনে পাৰ্মিশ্যন দিছিলে এই মন্দিৰৰ এই পবিত্ৰ দিনত এই ইছলাম মজহবধাৰী? কাৰণ আমি তেওঁলোকক অপবিত্ৰ বুলি ভাবোঁ, কাৰণ তেওঁলোকে আমাৰ নন্দী বাবা, আমাৰ গৌ মাতৃক হত্যা কৰি ভক্ষণ কৰে। আমি তেওঁলোকৰ হাতৰ আমি পানী গ্ৰহণ কৰোঁ আমি নিবিচাৰোঁ। প্ৰথম কথা, কিন্তু তেওঁলোকৰ এইখিনি কৰাৰ কাৰণে যে কিয় উঠাই লৈ গ'ল অসম চৰকাৰৰ এই অসম আৰক্ষী মানে বিভাগে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ আন্দোলন আছে অসম আৰক্ষী বিভাগ, কিয় কৰিব দিলে? কিয় এতিয়ালৈকে তেওঁলোকে এৰি দিয়া নাই? মই গৈ অকণমান আগতে মই থানাৰ পৰা মই খবৰ লৈ আহিছোঁ, উচ্চ পদস্থ আৰক্ষী বিষয়াৰ লগত কথা পাতিছোঁ। তেওঁলোকে কৈছে এইটো মালিগাঁও থানাত লৈ গৈছে, সোধপোছ কৰি এৰি দিব, কিন্তু এতিয়ালৈকে এৰি দিয়া হোৱা নাই। কিয় তেওঁলোকক সোধপোছ কৰা হ'ল? আৰু সেই ঠিক মালিগাঁও থানাৰ এই কামাখ্যা আউটপোষ্টৰ কাষতে এজন ইছলাম মজহবধাৰীয়ে তাত ফল মূল কাটি বিক্ৰী কৰি আছে। তেওঁৰ নাম মানে বেলেগ বুলি কয়। যেতিয়া স্কেনাৰত মানে পইচা দিলে তাক মানে কোনোবা আব্দুল্লাহ, ৰফুল্লাহ, গফিকুল কিবা এনেকুৱা নাম ওলাল। এইবিলাক দেখাৰ পিছতো, কোনো ধৰণৰ পাৰ্মিশ্যন নোহোৱাৰ পিছতো কিয় চৰকাৰ প্ৰশাসন নিমাত? কিয় আমি দেখুৱাই দিবলগীয়া চৰকাৰ প্ৰশাসনৰ কি কৰ্তব্য নহয় নেকি? দুখ লাগে সঁচাই। মই এইবাবে নগা সন্ন্যাস মই লৈছোঁ যে জীৱৰ মংগল, প্ৰকৃতিৰ যি সৃষ্টিৰ মংগল, সৃষ্টিৰ সন্তুলনৰ কাৰণে তপ জপ কৰি এটা সৎমাৰ্গ প্ৰদৰ্শন কৰি যাতে সকলো সনাতনীক একত্ৰিত কৰিব পাৰোঁ। যেতিয়া সকলো সনাতনী একত্ৰিত হ'ব, মোৰ ভাষা, সভ্যতা, সংস্কৃতি, জাতি, মাটি, ভেটি সকলো থাকিব। যদি ৰাজনীতি কৰি যদি থাকে, মোৰ জাতি, মাটি, ভাষা, সভ্যতা, সংস্কৃতি একো নাথাকিব। জাতি, মাটি, ভাষা, সভ্যতা তেতিয়া থাকিব, ধৰ্ম থাকিলে বাচিব দিয়ে সাধাৰণতে মহাত্মাই কয়। সেইবাবে ময়ো এজন নগা সন্ন্যাসী হিচাপে প্ৰতিটো মুহূৰ্তত মই অসম বুলি নহয়, ভাৰতৰ যিকোনো ভাষা, সভ্যতা, সংস্কৃতি, জাতি, মাটি, ভেটি, আচৰণ, আচাৰ বিচাৰ সকলোবিলাক যদি আমি ধুনীয়াকৈ সৎমাৰ্গ প্ৰদৰ্শন, তাৰ বাবে মই নগা সন্ন্যাস মই গ্ৰহণ কৰিছোঁ। মোৰ শৈশৱৰ যিটো দিশ যদি চাবলৈ যাওঁ, মই ৰত্নাকৰৰ দৰে আছিলোঁ, যদিও মই কোনো সংগঠনৰ মই সক্ৰিয় সদস্য নাছিলোঁ, কিন্তু মই প্ৰতিটো মুহূৰ্তত মই অসমীভাষী
আৰু অসম মাতৃৰ হকে মই যুঁজি গৈছিলোঁ আৰু মই যুঁজি গৈ থাকিম প্ৰতিটো মুহূৰ্তত। কাৰণ মোৰ জীৱিত পিণ্ড দিয়া হৈ গৈছে, মোৰ এটা মৃত শৰীৰ, মোৰ যে আত্মাক যদি মোৰ শৰীৰৰ পৰা উলিয়াব বিচাৰে চৰকাৰ প্ৰশাসনে মোক গুলীয়াই হত্যা কৰক, কিন্তু মোৰ বজৰংগী ভাইসকলক এৰি দিয়ক। মই তাৰে মই কামনা কৰিছিলোঁ। মই বিশ্ব হিন্দু পৰিষদৰ অধিকাৰীসকলকো মই ফোন কৰি মই জনাইছোঁ কথাখিনি, কাৰণ মই যিহেতু 1993 মই কৰচক বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী উত্তৰ প্ৰান্তৰ মই এজন বজৰংগৰ সদস্য আছিলোঁ, মই এজন কৰসেৱক আছিলোঁ, হিন্দু জগৰ মঞ্চৰ এজন মই জীৱ উদ্ধাৰ প্ৰমুখৰ দায়িত্বত আছিলোঁ, বিশ্ব হিন্দু পৰিষদৰ বিষ্ণুপুৰ খণ্ডৰ সম্পাদক উপস্থিত দায়িত্বত আছিলোঁ, মই এজন আৰ্জনৰ স্বয়ংসেৱক। মই সকলোৱে ফোন কৰি জনাইছোঁ যে তেওঁলোকে কৰিব নোৱাৰে, আমাক সাধাৰণসকলক গুলীয়াই হত্যা কৰক, আমি যেতিয়া নাহিম তেওঁলোকে পানী আৰু মই ইয়াতে কোনো দায়িত্ব পালন কৰিবলৈ নাহে, সনাতনী হিন্দুসকলক প্ৰশাসনে মাৰি পেলাওক, হত্যা কৰিবলৈ মোৰ ক'ব লগা নাই। তেতিয়াহ'লে এনেকুৱা ধৰণৰ তেওঁলোকক পানী ধৰি ল'ব যে প্ৰশাসনো শান্তিত থাকিব, চৰকাৰ শান্তিত থাকিব, তেওঁলোক শান্তিত থাকক। মই সেইটোৱে মই বিচাৰোঁ। মই সকলোৱে মংগল মই কামনা বিচাৰোঁ। আমি সৰ্বে ভৱন্ত সনাতনী সৰ্বে সন্ত সনাতনী সৰ্বপ্ৰবলন আমি কওঁ নাই, সৰ্বে ভৱন্ত সৰ্বে সন্তানী সৰ্বে ভদ্ৰাণী বস্তু মা গচ্ছিত দুখ ভাগৱতে কওঁ নাই। আমি এবাৰ কৈছোঁ, আমি জীৱৰ যদি মংগল কামনা কৰোঁ, আমি যদি আমাৰ কোনোবা যদি ইষ্ট দেৱতাৰ বাহনসকলক যদি হত্যা কৰে, আমি সেইসকল মংগল কেতিয়াও কামনা কৰিব নোৱাৰোঁ। আমি তেওঁলোকৰ হাতৰ পৰা কেতিয়াও আমি পানী গ্ৰহণ কৰিব নোৱাৰোঁ, তেওঁলোকৰ হাতৰ পৰা জ্ঞান প্ৰাপ্ত হোৱাৰ পিছত আমি ভোজন গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু সেইবাবে সেই বজৰং দলৰ ল'ৰাসকলে তেওঁলোক কৈছে তোমালোকে পানীৰ ইয়াত হেৰি কৰিব নালাগে, তোমালোক গুচোৱা। তেওঁলোকে কথা নুশুনি বজৰং দলৰ ল'ৰাখিনিৰ ওপৰত নাই তোমালোকে পানী খাবই লাগিব বুলি এনেকুৱা শুনিছোঁ। অলপ আগতে ছ'চিয়েল মিডিয়াত আমি এটা পোষ্ট পালোঁ যে তোমালোক পানী খোৱামেই আমাৰ হাতে, তোমালোকে পানী খাবই লাগিব। তেওঁলোকে কি ঠিকা লৈ লাগিছে যে মুছলমানৰ হাতেৰে সনাতনী হিন্দুসকলে পানী খাব লাগিব। একফালে ক'ব তোমালোক আমাক কাফেৰ বুলি কয়, ক'ব কাফেৰ হত্যা কৰা, জীয়াৰী বোৱাৰীক ধৰ্ষণ কৰা, একফালে মঠ মন্দিৰত গৰুৰ মাংস দলিয়াব, কটন গছত গৰুৰ মাংসৰ সেই নাৰী ভৰি দলিয়াব, আৰু ক'ব তোমালোক আমি পানী গৈ ফাইচলা কৰিম আৰু চৰকাৰ প্ৰশাসন নিমাত হৈ থাকিব। এইটো কেতিয়াও হ'ব নোৱাৰে। দুখ লাগে মোৰ এইবিলাক। এই যে হিন্দু মুছলিমৰ যিটো ইছ্যু আছে, আপোনাৰ মতে এইটো কেনেধৰণেৰে ইয়াক সমাধা কৰিব পৰা যাব? চাওক, যিখিনি ইছলামে পন্থধাৰী আছে তেওঁলোকে মোগলৰ অত্যাচাৰ উৎপীড়ন সহ্য কৰিব নোৱাৰি আমাৰ সনাতনী হিন্দুসকলে কনভাৰ্ট হৈ ইছলাম পন্থ গ্ৰহণ কৰিছিলে। এতিয়া কোনো মোগলৰ আগ্ৰহণ নাই, কোনো মোগলৰ ভয় নাই। যদি মোগল বাবৰ আকবৰ যদি আফজল খাঁ, বেইৰাম খাঁ, শাইস্তা খাঁৰ যদি ভয় নাই, কোনো চাংগিজ খাঁ, জাহাংগীৰ খাঁৰ যদি কোনো ভয় নাই, তেতিয়াহ'লে তেওঁলোক পুনৰ সনাতন ধৰ্মলৈ সংস্কাৰিত হৈ তেওঁলোকে দীক্ষা লওক, গুৰু দীক্ষা লওক, আৰু তেওঁলোকে যিমান কৰিব লগা কাম আছে তেওঁলোকে কৰক, তেতিয়া আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ ইষ্ট দেৱতা নন্দী বাবা, শিৱৰ বাহন নন্দী বাবাক হত্যা কৰি ভক্ষণ কৰিব, ভগৱান শ্ৰীকৃষ্ণৰ বাহন আমাৰ গৌ মাতাক হালাল কৰি ভক্ষণ কৰিব, বিস্মিল্লাহ ৰহমানিৰ ৰহিম আল্লাহু আকবৰ বুলি কৈ হালাল কৰিব, ভক্ষণ কৰিব, আৰু আমাক সিহঁতে সেই হাতেৰে পানী খুৱাব আহিব, আমাৰ মঠ মন্দিৰত সোমাবলৈ চেষ্টা কৰিব বা মঠ সোমাব। সেইটো আমি কেতিয়াও সহ্য কৰিব আমি নোৱাৰোঁ। যদি কোনোবাই পাৰে, মই বিশেষকৈ নোৱাৰোঁ, আৰু কোনো সৎজন সৎ ব্যক্তি সাধাৰণতে সনাতনী যি নিষ্ঠাৰে সনাতন ধৰ্ম পালন তেওঁলোকেও নোৱাৰে বুলি মই দিওঁ। যদি কোনোবাই ৰাজনীতি কৰে সেইসকলে এইবিলাক বিশ্বাস কৰিব পাৰে, মই বিশ্বাস নকৰোঁ।